Hello everyone, মই মনালিসা পাকঘৰলৈ আকৌ আপোনালোকক স্বাগতম জনাইছো আজি মই এটা ৰেচিপি লৈ আহিছো বাৰ্গাৰ বিহুৰ বতৰটো মই বনাব লাগিছিল পিঠা কিন্তু পিঠাও বনাইছো ভাবিলো মাজতে মই বাৰ্গাৰ বনাইছো যেহেতু ঘৰত আপোনালোকৰ লগতো সেইটো শেয়াৰ কৰো তাৰ পিছতে আসলতে মোৰ লৰাৰ ডিমান্ডৰ কাৰণেহে মই বনাব লগা হ'ল আজি বাৰ্গাৰটো পিঠা যেটা বনাই আছো যদিও তাৰ মাজতে ভাবিলো সেই কাৰণে আপোনালোককো মই পিঠাৰ ৰেচিপিটো বাৰ্গাৰৰ ৰেচিপিটো দেখাও বুলি ভাবিলো চাওঁচোন বলক আমাক কি লাগে বাৰ্গাৰ বনাবলৈ মোক লাগিব অলমান বইল আলু তাৰ পিছত লাগিব এয়া গাজৰ পিহনাত পিহি লোৱা তাৰ পিছতে এয়া ফ্ৰেঞ্চ বিন মই মিহিকৈ কুটি লৈছো স্লাইস কৰা তিয়হ স্লাইস কৰা পিয়াজ এয়া স্লাইস কৰা গাজৰ আৰু লাগিব এটো স্লাইস চিজ তাৰপিছত লাগিব অকমান বাটাৰ আৰু এটা বস্তু লাগিব হেতু মই পিছফালৰ বাৰীৰ পৰা আনিম বলকচোন কি আনো দেখাও আপোনালোকক হ'ল লেটুস এজোপা মই আনিছিলো এজনী খুৰী ঘৰৰ পৰা তিনটা পুলি আনিছিলো তাৰে এটাহে জিলে এটো বাৰ্গাৰ সাগৰত দি খায় মই কেনে বাৰ্গাৰ বনাম যে কেনে ইয়াৰ পাত দুটামান মই লৈ যাও কেৰাহীখনত মই দিছো অকমান এতিয়া ৰিফাইন তেল লগে মই ইয়াত দিছো কেইটামান গোটা জিৰা তাৰ পিছত এয়া কাটি ৰাখিছিলো যে নহৰু আৰু পিয়াজ মিহিকৈ কুটি লৈছিলো সেইখিনি মই ইয়াত তেলত দি দিম তাৰ পিছত এয়া কুটা গাজৰখিনি দি দিছো তাৰ পিছত বিনখিনি দি দিছো আপোনালোকৰ লৰাছলে যদি পাচলি নাখায় এনেকে বনালে এনেও খাব গতিকে আপোনালোকে ইয়াত যি কোনো পাচলি এড কৰিব পাৰে খালি খুব মিহিকৈ কাটি ল'ব মই ইয়াত এতিয়া দি দিম হালধি অকণমান তাৰ পিছত দি দিম প্ৰয়োজন মতে নিমখ এইখিনি মই এতিয়া অকমান খিজিবলৈ ঢাকি দিম তাৰ পিছত আপোনালোকে যি কোনো মছলা ইয়াত দিব পাৰে মানে যি ভাল পায় হেয়া মছলা আপোনালোকে ইয়াত এড কৰিব পাৰে মই ইয়াত এড কৰিম সবজি মছলাটো তাৰ পিছত অকমান জিৰা পাউডাৰ দিম আৰু স্পাইসি হোৱাৰ কাৰণে অকল ৰেড চিলি মছলাখিনি ধুনীয়াকৈ ভাজ খাই যোৱাৰ পিছত বাইন্ডিংৰ কাৰণে এতিয়া এড কৰি দিম আলু এয়া আলু এইখিনি এটা মই ধুনীয়াকৈ মিলাই ল'ম যোনখিনি আলু মই কেৰাহীত সবজিখিনিৰ লগত ভাজিছিলো ঠাণ্ডা হলত সেইখিনি মই এতিয়া হাতেৰে এনেকে বনাই লৈছো যোনকিটা টিক্কি মই বনটো ওপৰৰ মাজত দিম সেইকিটা মই এনেকে বনাই ললো বাকি কিটাও এনেকে বনাই মই এটা পানীত দি পেলাই এনেকে গুলি লৈছো ইয়াতে মই এটা টিক্কি কিটা এটা এটাকে ডিপ কৰিম এনেকে ডিপ কৰি এয়া মই এফালে কৰি থৈছো ব্ৰেডৰ গুৰি তাত মই এনেকে লেটিয়াই দিম
তেতিয়া এই টিক্কিটো খাবলৈ খুব মচমচীয়া হ'ব। তেল গৰম হৈ অহাত ইয়াত মই এটা এটাকৈ ফ্ৰাই কৰি ল'ম। ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম। এয়া দেখিছে, এয়া গল্ডেন ব্ৰাউন হৈ গ'ল, ধুনীয়াকৈ মচমচীয়াও হৈ গ'ল। তাৰপিছতে এখন কাঁহীত এয়া টিচু পেপাৰ থৈছোঁ, এনেকৈ কাঢ়ি দিম। বাকীকেইটাও মই এনেকৈয়ে বাকীকেইটাও মই ফ্ৰাই কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু মই বাটাৰ অকণমান ইয়াতে দি দিছোঁ। বাটাৰ গৰম হৈ অহাত মই এই বনটো দুপিচ কৰি লৈ পেলাই এনেকৈ অকণমান সেকি দিম। এনেকৈ বাটাৰটো অকণমান বানটো সেকি লৈছোঁ। হৈ গ'ল। ইয়াতে মই দি দিলোঁ অকণমান টমেটো চচ। আগতে মই যিটো ঘৰত বনাই থৈছিলোঁ সেইটো টমেটো চচেই হয়। ইয়াত দি দিলোঁ টমেটো চচ। তাৰপিছত ইয়াত দি দিম এতিয়া মই এই লেটুচ পাতটো। এই পাতটো মই ইয়াৰ ওপৰত দি দিছোঁ। এই পাতটো ইয়াৰ ওপৰত দি দিলোঁ। তাৰ ওপৰত দি দিলোঁ এইটো ভেজ টিক্কিটো যে বনাই থৈছিলোঁ সেইটো দি দিলোঁ। তাৰ ওপৰতে মই দি দিছোঁ অকণমান মেয়নিজ, যিটো মই ঘৰত বনাইছিলোঁ। তাৰপিছত এয়া দি দিম মই ইয়াত স্লাইচ চীজ। তাৰ ওপৰত দি দিছোঁ এয়া তিয়ঁহ, কেইপিচমান তিয়ঁহ স্লাইচ কৰি থৈছিলোঁ সেয়া, দুপিচ গাজৰ, আকৌ অকণমান চচ, অকণমান মেয়নিজ, তাৰ ওপৰত এই 1 পিচ বহাই এনেকৈ হেঁচি দিছোঁ। তাৰপিছত টুথপিক এডালৰ সহায়ত এয়া হৈ গ'ল মোৰ বাৰ্গাৰ ৰেডি। এয়া বাৰ্গাৰ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি আপোনালোকে ক'বলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আৰু এইটো বনাই চাব। তাৰপিছত ইয়াত টেষ্টটো কেনেকুৱা লাগিল মোক ক'ব। তাৰপিছতে আকৌ মই নতুন ভিডিঅ' লৈ আহিম, বিহুৰ ভিডিঅ', বহাগ বিহুৰ ভিডিঅ', য'ত থাকিব পিঠা, লাডু, লাড়ু, ঢেৰ কিবাকিবি যি মই বনাওঁ আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰি থাকিম। আজিলৈ আহিছোঁ। অ'কে, বাই বাই। এক মিনিট, আপোনালোক গুচি নাযাব। আৰু এটা কথা, বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিল। বাই বাই।